পুৰা ৰগৰি দিব লাগে মানে পুৰা হেভিকে দিব লাগে প্ৰেক্টিছ নকৰিলে কুছ কাম নাই পিছত পস্তাই লাভ নাই ষ্টাৰ্টটো মাৰিব লাগে ষ্টাৰ্ট যদি মাৰে আপোনালোকৰ আৰু আপোনালোকে এতিয়া কষ্ট কৰিলেহে ইণ্টাৰভিউত ভাল মাৰ্ক এটা পাব আপোনালোকে 400 মিটাৰ 6টা সেট মাৰিব ৰানিং কৰাৰ পাছত আপোনালোকে যেতিয়া এক্সাৰসাইজখিনি কৰিব নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ মই পল্লৱ গগৈ আজি আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈছো আজিৰ ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে আজি 1600 মিটাৰ শিডিউল লৈ আইছো মানে বহুতে কমেন্ট কৰি আছে ছোৱালী দাদা 1600 মিটাৰ ৰুটিন লাগে বুলি গতিকে আজি ৰুটিনখন লৈ আইছো আপোনালোকে ৰুটিনখন মই এতিয়া কৈ দিম আপোনালোকে ভালদৰে বহিত লিখি ল'ব আৰু আপোনালোকক মই যেনেকৈ কৈ দিছো তেনেকৈ আপোনালোকে প্ৰেক্টিছ কৰক আপোনালোকে ভাল টাইমত আপোনালোকে সোমাব পাৰিব গতিকে আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰিলে হ'ল মৰ্নিং আৰু ইভিনিং দুইটা টাইমে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব এতিয়াও কৰি আছে বাট আপোনালোকক মই এতিয়া ৰুটিনখন দিম আপোনালোকে তেনেকৈ প্ৰেক্টিছ কৰিব যিবিলাকৰ অহা নাই গতিকে আপোনালোকৰ আহিব চিন্তা নকৰিব আপোনালোকে মাত্ৰ প্ৰেক্টিছটো কৰিলে হ'ল আৰু আপোনালোকে এতিয়া কষ্ট কৰিলেহে ইণ্টাৰভিউত ভাল মাৰ্ক এটা পাব সেইকাৰণে ভাল মাৰ্ক এটা ল'বলৈ চাব ভাল মাৰ্ক এটা ল'লে মানে আপোনালোকে নিশ্চিন্ত মানে ৰিটেনৰ কাৰণে পঢ়ি থাকিব পাৰিব সেইকাৰণে এতিয়া কষ্ট কৰক অলপ আৰু আপোনালোকে এতিয়া গৰম দিনত মানে পানীটো অলপ বেছিকৈ খাব লাগে 3-4 লিটাৰ আপোনালোকে খাব 4 লিটাৰ খাব নোৱাৰিলে আপোনালোকে 3 লিটাৰ মানে ডেইলি খাবলৈ চাব ঠিক আছে মানে কি হ'ল এতিয়া আমি অলপ দৌৰিলে মানে ঘামত আমাৰ পানীটো ওলাই যায় মানে সেইকাৰণে গৰম দিনত অলপ মানে আমাৰ পানীটো অলপ দেহত মানে বেছিকৈ লাগে সেইকাৰণে অলপ পানী যিমান পাৰে সিমানে খাব আৰু আপোনালোকে যেতিয়া ৰানিং কৰিবলৈ যাব তেতিয়া আপোনালোকে 1 লিটাৰ পানী বটল এটা লৈ যাব আৰু আপোনালোকে ইলেক্ট্ৰল মিলাই ল'ব ইলেক্ট্ৰল নহ'লে গ্লুকন দি আপোনালোকে মিলাই লৈ যাব পাৰে তেনেকৈ আপোনালোকে খাব পাৰে ৰানিং কৰাৰ পাছত আপোনালোকে যেতিয়া এক্সাৰসাইজখিনি কৰিব তেতিয়া আপোনালোকে সেই 1 লিটাৰ পানীটো অলপকৈ খাব একেকবে যদি বেছিকৈ খাই দিয়ে তেতিয়া আপোনালোকে এক্সাৰসাইজখিনি কৰিব নোৱাৰিব মানে হিলি থাকিব পানীখিনি পেটৰ ভিতৰত যেতিয়া মানে ৰানিং কৰাৰ পিছত যদি আপোনালোকে যদি বেছিকৈ খাই দিয়ে তেতিয়া যদি এক্সাৰসাইজ কৰে আপোনালোকৰ পেটত পানীটো হিলি থাকে গতিকে কমকৈ খাব আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম আপোনালোকে ফিল্ডলৈ গৈ প্ৰথমতে উলক এটা ল'ব লাগে কাৰণ আমি বহুত কষ্ট কৰি থাকোঁ দিনে ৰাতি সেইখন ফিল্ডতে কষ্ট কৰোঁ গতিকে আপোনালোকে উলক এটা প্ৰথম গৈ ল'ব তাৰপিছত আপোনালোকে দুপাক খোজকাঢ়ি মানে অলপ গাটো মানে গৰম কৰি ল'ব লাগে মানে তাৰপিছত কৰিব খোজ কঢ়াৰ পিছত কৰিব ৱাৰ্ম আপ আমি ৰানিং কৰাৰ আগত সদায় ৱাৰ্ম আপটো কৰি ল'ব লাগে গাটো সদায় ফ্ৰী কৰি ল'ব লাগে এক্সাৰসাইজবিলাক কৰিব লাগে ৰানিং কৰাৰ আগত কি এক্সাৰসাইজ কৰিব লাগে মই এটা ভিডিঅ' দি দিম আপোনালোকক আৰু জাম্পিং এক্সাৰসাইজ অলপ কৰি ল'ব তেতিয়া মানে গাটো ফ্ৰী হৈ যায় ফ্ৰী হ'লে আপোনালোকক কি হয় ৰানিং কৰোঁতে ইঞ্জুৰি নহয় মানে কিবা ভৰি চৰি বিষোৱা এইবোৰ চান্স নাথাকে গতিকে এইকেইটা ৱাৰ্ম আপ কৰি জাম্পিং এক্সাৰসাইজ অলপ কৰিব তাৰপিছত আপোনালোকে ৰানিং কৰিব আপোনালোকে সোমবাৰে ৰাতিপুৱা 25 মিনিট বা 30 মিনিট ৰানিং কৰিব ঠিক আছে 25 মিনিট বা 30 মিনিট ৰানিং কৰাৰ পাছত আপোনালোকে এক্সাৰসাইজ কৰিব এক্সাৰসাইজ মানে কি ৰানিং কৰাৰ পিছত কি এক্সাৰসাইজ কৰিব লাগে কিছুমান এক্সাৰসাইজ কৰিব সোমবাৰে পাছবেলা টাইমত আপোনালোকে 15-20 মিনিট ৰানিং কৰিব 15-20 মিনিট ৰানিং কৰাৰ পিছত কৰিব আপোনালোকে ABC এক্সাৰসাইজৰ ভিডিঅ' মই নেক্সট ভিডিঅ'ত আপলোড কৰি দিম কেনেকৈ কৰিব লাগে আপোনালোকে তাৰ পৰা চাই পিনে আপোনালোকে কৰিব পাৰিব আৰু এতিয়া সোমবাৰে আগবেলা পিছবেলা হৈ গ'ল এতিয়া মঙলবাৰে ৰাতিপুৱা টাইমত আপোনালোকে 5 কিলোমিটাৰ ৰানিং কৰিব 5 কিলোমিটাৰ ৰানিং কৰাৰ পিছত কৰিব এক্সাৰসাইজ মঙলবাৰে পাছবেলা টাইমত আপোনালোকে 400 মিটাৰ 6টা সেট মাৰিব 400 মিটাৰ 6টা সেটত আপোনালোকে এটা সেট মানে 400 মিটাৰ এটা মাৰি পিনে আপোনালোকে 3-4 মিনিট ৰেষ্ট কৰি পিনে আকৌ এটা মাৰিব সেনেকৈ আপোনালোকে 6টা মাৰিব আৰু আপোনালোকে 400 মিটাৰ টাইমটো 1:50ৰ ভিতৰত আপোনালোকে সোমাবলৈ চাব ঠিক আছে 400 মিটাৰ 6টা হৈ গ'ল আৰু আপোনালোকে 200 মিটাৰ 2টা মাৰিব 200 মিটাৰ 2টা মাৰিব 400 মিটাৰ মৰাৰ পাছত এতিয়া সোমবাৰ মঙলবাৰ হৈ গ'ল এতিয়া বুধবাৰে ৰাতিপুৱা টাইমত আপোনালোকে কৰিব ফাটলেগ ৰানিং কেনেকৈ কৰে আপোনালোকে জানেনে ফাটলেগ ৰানিং হৈছে শ্ল' ফাষ্ট ৰান মানে আপোনালোকৰ ধৰি লৈছোঁ গ্ৰাউণ্ডখন যদি আপোনালোকৰ 400 মিটাৰ হয় তেন্তে আপোনালোকে 250 মিটাৰ আপোনালোকে স্পীডত মাৰিব আৰু আপোনালোকে 150 মিটাৰ আপোনালোকে শ্ল' মাৰিব 250 মিটাৰ স্পীডত মাৰিব 150 মিটাৰ শ্ল' এনেকৈ মাৰিব আপোনালোকে শ্ল' ফাষ্টকৈ মাৰিব মানে এইটো ট্ৰেইনিং আপোনালোকে কৰিব লাগে এইটো ট্ৰেইনিং কৰিলে মানে বহুত এটা বেনিফিট হয় মানে এনাৰ্জি আহে আৰু ষ্টেমিনাৰটো থাকে গতিকে আপোনালোকে এইটো ট্ৰেইনিং কৰিব আপোনালোকে এনেকৈ 5টা সেট কৰিব আপোনালোকে 6 মিনিটকৈ এটা সেট কৰিব মানে 6 মিনিট কৰি পিনে এটা সেট কৰি পিনে আপোনালোকে 5 মিনিট ৰেষ্ট কৰিব 5 মিনিট ৰেষ্ট কৰাৰ পিছত আকৌ এটা কৰিব তেনেকৈ আপোনালোকে 5টা সেট কৰিব 6 মিনিটকৈ বুধবাৰে পাছবেলা টাইমত আপোনালোকে 20 মিনিট ৰানিং কৰিব 20 মিনিট ৰানিং কৰাৰ পিছত আপোনালোকে কৰিব ABC এক্সাৰসাইজ তাৰপিছত এতিয়া সোম মঙ্গল বুধবাৰ হৈ গ'ল এতিয়া বৃহস্পতিবাৰে ৰাতিপুৱা টাইমত আপোনালোকে 400 মিটাৰ আপোনালোকে 8টা মাৰিব 400 মিটাৰ 8টা মৰাৰ পিছত 200 মিটাৰ মাৰিব আপোনালোকে 2টা
400 মিটাৰ আপোনালোকে টাইম মানে এইটো টাইমত সোমাবলৈ চাব 1 মিনিট 45 পৰা 1 মিনিট 50 ভিতৰত আপোনালোকে সোমাবলৈ চাব তাতকৈ আগত মাৰিব পাৰিলেতো ভালেই কথা গতিকে আপোনালোকে সেইটো টাইমত আপোনালোকে কভাৰ কৰিবলৈ চাব বৃহস্পতিবাৰে পাছবেলা টাইমত আপোনালোকে পেটৰ এক্সাৰসাইজ কৰিব পেটৰ এক্সাৰসাইজ মানে সপ্তাহত এদিন কৰিব লাগে আমি যে কেতিয়াবা দৌৰোতে যে আমাৰ পেট বিষায় এই পেট বিষবোৰ মানে নাইকিয়া কৰিবৰ কাৰণে পেটৰ এক্সাৰসাইজ কৰিব লাগে আৰু কি এক্সাৰসাইজ কৰিব লাগে মই ভিডিঅ' আপলোড কৰি দিম এতিয়া সোম মঙ্গল বুধ বৃহস্পতিবাৰ হৈ গ'ল এতিয়া আপোনালোকে শুক্ৰবাৰে ৰাতিপুৱা কি কৰিব শুক্ৰবাৰে ৰাতিপুৱা আপোনালোকে ফাট লেগ ৰানিং কৰিব আকৌ স্লো ফাষ্ট ৰান কৰিব আপোনালোকে 6টা সেট কৰিব আপোনালোকে 5 মিনিটকে ঠিক আছে 6টা সেট 5 মিনিটকে কৰিব আপোনালোকে ৰেষ্টৰ কথা কৈছোঁ আপোনালোকে এটা মাৰি পিনে আপোনালোকে 4-5 মিনিট আপোনালোকে ৰেষ্ট কৰিব তাৰপিছত আকৌ মাৰিব এনেকৈ আপোনালোকে 6টা সেট ক্লিয়াৰ কৰি আপোনালোকে ষ্ট্ৰাইড মাৰিব ষ্ট্ৰাইড আপোনালোকে 20 মিটাৰ 25 মিটাৰ এনেকৈ আপোনালোকে ষ্ট্ৰাইড মাৰিব ষ্ট্ৰাইড 12টা মাৰিব আপোনালোকে ষ্ট্ৰাইডটো মাৰিব লাগে ষ্ট্ৰাইড যদি মাৰে আপোনালোকৰ ষ্ট্ৰাইড মাৰিলে লং জাম্পতো কামত আহিব আৰু ৰানিং কৰা পজিশ্যনটো ভাল হয় ষ্ট্ৰাইডটো মাৰিব লাগে সেইকাৰণে আপোনালোকে ষ্ট্ৰাইডটো মাৰিব শুক্ৰবাৰে পাছবেলা টাইমত আপোনালোকে 15-20 মিনিট ৰানিং কৰিব লাহে লাহে 15-20 মিনিট ৰানিং কৰাৰ পিছত কৰিব আপোনালোকে ABC এক্সাৰসাইজ এতিয়া শুক্ৰবাৰে পাছবেলা হৈ গ'ল এতিয়া শনিবাৰে আপোনালোকে কৰিব 10 কিলোমিটাৰ ৰানিং 10 কিলোমিটাৰ ৰানিঙত আপোনালোকে প্ৰথমতে স্পীড দিব নাচাব লাহে 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 স্পীডত বহাব যদি প্ৰথম পৰাই যদি স্পীডত যাব বিচাৰে তেন্তে আপোনালোকে আধা গৈ পিনে ৰখি যাবলগীয়া হ'ব সেইকাৰণে মানে লাহে 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 স্পীডটো বহালে আপোনালোকে 10 কিলোমিটাৰ কমপ্লিট কৰিব পাৰিব আৰু যি কি মানে যেনেকৈ হ'লেও আপোনালোকে 10 কিলোমিটাৰ কমপ্লিট কৰিবলৈ চাব শনিবাৰে পাছবেলা টাইমত আপোনালোকে কৰিব হিল ট্ৰেইনিং আপোনালোকৰ ঘৰৰ ওচৰত যদি পাহাৰ আছে তেন্তে আপোনালোকে গৈ পাহাৰত কৰিবগৈ পাৰে প্ৰেক্টিছ মানে সেই দিনটো অলপ তাগৰাকৈ কৰিব লাগে কাৰণ দেওবাৰে ৰেষ্ট থাকে গতিকে শনিবাৰে পাছবেলা দিনটো পুৰা ৰগৰি দিব লাগে মানে পুৰা হেভিকৈ দিব লাগে আপোনালোকে যদি পাহাৰত যায় তেন্তে আপোনালোকে 100 মিটাৰ মাৰিব 200 মিটাৰ মাৰিব আৰু আপোনালোকে টায়াৰ লৈ যাব পাৰে টায়াৰ টানিব পাৰে তেনেকৈ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে আৰু ফক জাম্প কৰিব ফক জাম্প কৰি ওপৰলৈ উঠিব তাৰপিছত আকৌ মানে ছিংগুল লেগত উঠিব আৰু কিবা কিবি বহুত এক্সাৰসাইজ আছে আপোনালোকে হিল ট্ৰেইনিঙো আপোনালোকে তেনেকুৱা কৰিব পাৰে আপোনালোকৰ ঘৰৰ ওচৰত যদি পাহাৰ নাই আপোনালোকে চিৰিত এক্সাৰসাইজ কৰিব পাৰে চিৰিত কৰিলেও আপোনালোকৰ বেনিফিট হ'ব আপোনালোকে চিৰিত কি এক্সাৰসাইজ কৰিব লাগে মই ভিডিঅ' বনাই থৈছোঁ আপলোড কৰি দিম আৰু আপোনালোকে চাব সেনেকৈ আপোনালোকে কৰিব ঠিক আছে এতিয়া সোমবাৰৰ পৰা শনিবাৰলৈ আপোনালোকক ৰুটিনখন দি দিলোঁ আপোনালোকে এখন ভালকৈ ফ'ল' কৰিব আপোনালোকে ভাল মাৰ্ক এটা পাব কিন্তু আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছে মেইন প্ৰেক্টিছ নকৰিলে কুছ কাম নাই পিছত পস্তাই লাভ নাই এতিয়া যি কৰিব এতিয়াই কৰক আৰু আজিৰ পৰাই কৰক ঠিক আছে বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া আপোনালোকক মই তেনেকুৱা ভিডিঅ' বনাই দিব পাৰিম গতিকে আজিলৈ বাই জয় আই অসম